কৃষ্ণ জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ জাকাৰি নাহিকে উপম তোহাৰি চৰণকো ৰেণু শতকোটি বাৰ একো কৰো উপনাম বাৰ একো কৰো উপনাম। আঞ্চলিক শ্ৰী শ্ৰী শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ সৌজন্যত উদযাপন সমিতিৰ উদ্যোগত তথা শিৱসাগৰী ৰাইজৰ সহায় সহযোগত শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলাৰ লগত সংগতি ৰাখি আমি যি সোণালী জয়ন্তী কেইবাটাও বৰ্ণাঢ্য কাৰ্যসূচী হাতত লৈছিলোঁ। ইতিমধ্যে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতা, বৰগীত প্ৰতিযোগিতা আৰু সত্ৰীয়া নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হৈ গ'ল। ইয়াৰ পাছতে আমি অক্টোবৰ যি 12 তাৰিখে গুৰুজনাৰ জন্ম জয়ন্তী উৎসৱভাগী এই ৰাস মঞ্চৰ আলয়তে অনুষ্ঠিত হ'ব। 13 তাৰিখৰ দিনা সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা পাতিবলৈ অনুষ্ঠিত কৰিছোঁ। আমি প্ৰথম পুৰস্কাৰ 15,000, দ্বিতীয় পুৰস্কাৰ 12,000, তৃতীয় পুৰস্কাৰ 10,000। তাৰ লগে লগে 14 তাৰিখৰ দিনা আমি এভাগী মহাপুৰুষীয়া অংকীয়া ভাওনা কেলিগোপাল ভাওনাভাগী এই ৰাস মঞ্চৰ আলয়তে অনুষ্ঠিত হ'ব। তাৰ লগে লগে এভাগী মহিলাসকলৰ দ্বাৰা মৎস্য অৱতাৰ চাৰিবেদুধাৰ ভাওনাভাগীও এই মঞ্চতেই প্ৰদৰ্শন হ'ব। তাৰ পাছতে আমি এভাগী পুৰুষসকলৰ ভাওনাও মঞ্চস্থ হ'ব। তাৰ পাছতে আমি অহা অক্টোবৰ 9 আৰু 10 তাৰিখে সদৌ অসম ভিত্তিত কংসালয় প্ৰতিযোগিতা পাতিবলৈ আমি এই আয়োজন কৰিছোঁ। সেয়ে যিসকল প্ৰতিযোগী এই কংসালয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব তেখেতসকলক আমি সময়ো অলপমান বঢ়াই দিছোঁ। কাৰণ আমি আগতে যিটো সময়ত সিদ্ধান্ত লৈছিলোঁ কমিটিৰ সিদ্ধান্তৰ বাবে আৰু আমি সময় 2-3 দিন বঢ়াই দিছোঁ। আৰু সেয়েহে আমি যিসকল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব তেখেতসকলক নামভৰ্তি কৰিবৰ বাবে আমি উদযাপন সমিতিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু কংসালয় প্ৰতিযোগিতাৰ যি প্ৰথম পুৰস্কাৰ 40,000 টকা, দ্বিতীয় পুৰস্কাৰ 30,000 টকা, তৃতীয় পুৰস্কাৰ 20,000 টকা, চতুৰ্থ পুৰস্কাৰ 10,000 টকাৰ লগতে একক প্ৰতিযোগিতাৰো আমি যি নেকি কংসৰ কালকেতু দৈপকী বসুদেৱৰ আমি একক প্ৰতিযোগিতা যি মাননি প্ৰদান কৰিম। তাৰ পাছতে আমি 14 আৰু 15 তাৰিখে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাভাগী অনুষ্ঠিত হ'ব। সেয়েহে আমি সকলো ভক্তবান ৰাইজক আমাৰ এই আঞ্চলিক শ্ৰী শ্ৰী শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ সৌজন্যত উদযাপন সমিতিৰ উদ্যোগত আৰু শিৱসাগৰবাসী ৰাইজৰ সহায় সহযোগত অনুষ্ঠিত হোৱা এই মহান অনুষ্ঠানভাগীৰ সকলোৱে সহায় সহযোগ দিহা পৰামৰ্শ আগবঢ়া বুলি আশা কৰি আমি সকলোৰ ওচৰতে আমি সেৱা ধৰিছোঁ। জয় গুৰু শংকৰ কৃষ্ণ। আৰু এতিয়া সদৌ শেষত আমি বিচাৰক মণ্ডলী তিনিওজনৰ হৈ তথা এই প্ৰতিযোগীসকলৰ সন্দৰ্ভত তেওঁলোকৰ যদি কিছু ক'বলগীয়া আছে তেনেহ'লে বা যিখিনি কথা আমাৰ প্ৰতিযোগীসকলৰ কাৰণে অনাগত দিনত তেওঁলোকৰ বাবে এক সম্বল হ'ব আৰু তেওঁলোকৰ সত্ৰীয়া নৃত্যৰ এক সুন্দৰ যাত্ৰাত সহায় হ'ব তাৰ কামনা কৰি বা সেই উদ্দেশ্যে আমি শ্ৰদ্ধাৰ এই বিচাৰক মণ্ডলীৰ বৰবায়ন উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰীয়া সেৱক শ্ৰদ্ধাৰ মহিকান্ত বৰা ডাঙৰীয়াক একাষাৰ ক'বৰ বাবে অনুৰোধ জনালোঁ। নমস্কাৰ। অৱশ্যে এই শুভ সন্ধ্যা সকলোকে মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই সময়ত অৱশ্যে ভাষণ দিয়াৰ সময় নহয়, তথাপিতো মনতে ক'বলৈ কিছুমান কথা থাকে, সেইখিনি মই ক'ব বিচাৰিছোঁ। কিন্তু এতিয়া সময় নহয় যদিও মই ক'ব বিচাৰিছোঁ যে মই এটা কথা কৈছোঁ যে সত্ৰীয়া নৃত্যটো একটা সত্ৰৰ মঞ্চৰ পৰা বাহিৰ হৈছে।
আদিতে সত্ৰৰ মাজত আছিলে। সত্ৰৰ ভকতসকলে এই নাচসমূহ বাহিৰত শিক্ষা দিয়াৰ নিয়ম নাছিলে। ঠিক 2000 চনৰ তাৰ আগৰ পৰাই, ঠিক 75 চনৰ মানৰ পৰা যে এই নৃত্য গীতবিলাক বাহিৰলৈ যেতিয়া গ'ল, তেতিয়া সত্ৰৰ বৈষ্ণৱসকলে বাহিৰৰ মানুহক শিক্ষা দিয়াৰ নিয়ম হ'ল। তাৰ আগলৈকে নাছিলে। কিন্তু এতিয়া কথা হ'ল কি, যে সত্ৰ মঞ্চৰ পৰা যে ওলাইছে বুলি কৈছোঁ, যে সত্ৰৰ কিছুমান পৰম্পৰা আছে। এতিয়া আমি সকলোকে সুন্দৰে দেখিছোঁ যদিও, কিন্তু সত্ৰৰ কিছুমান পৰম্পৰাৰ পৰা আঁতৰি যোৱা দেখা গৈছে। সেইটো হ'ব নালাগে। আৰু এটা কথা কৈছোঁ, যে কিছুমান কেছেট বনায়, কেছেটতে প্ৰায় আমি নৃত্য গীত পৰিৱেশন কৰা দেখিছোঁ। আচলতে সেইটো এটা ভাল, কিন্তু সেইটো শুদ্ধ ৰূপত হ'ব লাগে। মই এটা উদাহৰণ দিছোঁ, যে আমাৰ চালি নৃত্যৰ, ঝুমা নৃত্যৰ যিখিনি ৰাগ হয়, সেইটো বন্ধাৰ আগত থাকে। ও তানে না তা নানে না হেৰে ৰি তা নানা আৰে যুদ্ধ বছ ঝুমা নাচত হয়। এতিয়া অ' হৰিৰামেৰে আৰম্ভ কৰিছে কেছেটত, কিন্তু উপকৃত হৈছে, ভাল হৈছে। কিন্তু আমি এটা কথা বাৰম্বাৰ কৈছোঁ, যে সত্ৰীয়া কিছুমান পৰম্পৰা। আৰু এটা কথা কৈছোঁ, যে প্ৰৱেশৰ ক্ষেত্ৰত মই দেখিছোঁ জিন থাক বুলি কওঁতে, আমাৰ সত্ৰীয়া নৃত্য মানে জিন থাকটো সদায় সোঁহাতখন হ'ব লাগিব, আৰু এই ওৰাভাগ থাকিব লাগিব। প্ৰাইভেটে ওৰাভাগ এনেকৈ কৰা গৈছে, সেইটো নহয়। যে প্ৰৱেশৰ প্ৰথম মানে যিটো প্ৰৱেশৰ মানে স্থান, আৰু কিছুমান ছাত্ৰ ছাত্ৰী দেখা গৈছে একেবাৰে হালি গৈছে, সেইটো হালি যাব নালাগে। বাওঁ হাতটো আগ কৰিব নালাগে। আচলতে প্ৰথম বাওঁ ভৰি আৰু সোঁ হাতেৰে আৰম্ভ কৰিব লাগে। এইটো মানে কিছুমান পৰমাৰ্থিক বিচাৰ আছে, মই পৰমাৰ্থিক কথাখিনি নকওঁ, কিন্তু সেই বস্তুখিনি হ'ব লাগে। আৰু গীতৰ ক্ষেত্ৰত আমাৰ কিছুমান নিৰ্দিষ্ট বন্ধা আছে, আৰু ৰাগ আছে সুন্দৰ। মই সেইকাৰণে অলপ আগতে কৈছিলোঁ, যে 40% ওলাইছে, আৰু 60% সত্ৰৰ ভিতৰত সীমা আছে এতিয়াও। গতিকে আমি ভাবিছোঁ, যে সত্ৰৰ মঞ্চৰ পৰা যেনেকৈ বাহিৰা মঞ্চলৈ আমাৰ এই উঠি অহা প্ৰজন্মই, আমাৰ সত্ৰৰ বৈষ্ণৱসকলে গোটেই দেশে বিদেশে বিভিন্ন গাঁও অঞ্চলত এই নৃত্য গীত বাদ্য প্ৰচাৰ কৰিছে, আৰু আগ্ৰহেও লৈছে। মই সিদিনা আজি 2 মাহৰ আগত গৈছিলোঁ মানে পুনেলৈ। তাত পুনেৰ যিটো মাৰাঠী ল'ৰা ছোৱালীও মানে সত্ৰীয়া নৃত্য ইমান ধৰণে সুন্দৰকৈ শিকিছে। গতিকে আমি কিয় নিশিকিম? গতিকে আমি আমাৰ মাজত থকা কিছুমান বিদ্যালয়, সত্ৰীয়া সংগীতৰ বিদ্যালয় আছে, সেই বিদ্যালয়ত কিছুমান অভিজ্ঞ ব্যক্তি শিক্ষা দিছে যদিও, তাতো কিছুমান আৰু খুটি নাটি নথকা নহয়। আমি ভাবিছোঁ, সেই অভিজ্ঞ ব্যক্তিসকলৰ সত্ৰীয়া যিসকলৰ গুৰুৰ ওচৰত গৈ যিকেইটা অকণমান খুটি নাটি আছে, সেইকেইটা মাৰি ল'লে আপোনালোক উঠি অহা প্ৰজন্ম বিশেষকৈ উপকৃত হ'ব বুলি ভাবিছোঁ। যিহেতু আপোনালোকে বা আমি সকলোৱে জানো, এতিয়া কোনো এটা আজি ফেচবুকতে হওক, যদি আমি কিবা এটা ভুলকৈ তথ্য দিওঁ, তেতিয়াহ'লে তাৰ কাৰণে আমি কিছুমান কথা শুনিব লগা হয়। গতিকে আমি সত্ৰীয়া পৰম্পৰাটো বিনষ্ট কৰিব নালাগে। সত্ৰীয়া পৰম্পৰা ৰাখি বৰ্তমান যুগৰ সাপেক্ষে অন্য মানে ভাৰতবৰ্ষৰ যিমান শাস্ত্ৰীয় নৃত্য আছে, তাৰ লগত ফেৰ মাৰি যাব পৰাকৈ আমাৰ ব্যৱস্থা আছে। সেই কথাটো আগবাঢ়ি যোৱাটো মই ভাল মানে আমি সদায় চিন্তা কৰিছোঁ। আৰু উঠি অহা প্ৰজন্মক জাতি বৰ্ণ নিৰ্বিশেষে যি শিক্ষা গ্ৰহণ কৰিবলৈ আছে, আমি আন্তৰিকতে খুব আনন্দিত হৈছোঁ। এই অঞ্চলতো আমি ভবা নাছিলোঁ যে গুৰুজনাৰ ইমান কলাকৃষ্টি, ইমান সুন্দৰভাৱে 2দিনীয়া কাৰ্যসূচী আপোনালোকে কৰিছে। গতিকে আপোনালোকে অতি সুন্দৰ হৈছে, আৰু ভৱিষ্যতেও যি 50 বছৰীয়া যি কাৰ্যসূচী আপোনালোকে হাতত লৈছে, গতিকে আগন্তুক দিনত এই অনুষ্ঠানত এটা উন্নতি বিধান হওক, উন্নতি কৰি পেলাই যাতে আমাৰ অসমৰ এটা নাম গৌৰৱ বৃদ্ধি কৰক, তাৰ কাৰণে আশা ৰাখিছোঁ। আৰু মই যিসকল প্ৰতিযোগীয়া বিফলতা হৈছে, সেইসকলক মই বিনম্ৰ অনুৰোধ জনাইছোঁ, যে আমি কথা এটা আছে, যে দেখি শিকা আৰু ঠেকি শিকা। যে আমি কিছুমান কথা জানিলেও যেতিয়া আমাৰ লগত 4-5জনে নাচিব, আমি নজনা কথা 2-এটা শিকিও, আমিও শিকিছোঁ কেতিয়াবা, আমিও নিশিকা নহয়। গতিকে দেখি আৰু শিকি যে পালেই প্ৰতিযোগিতাত আমি প্ৰথম বা দ্বিতীয় স্থান পালেই যে আমি সুখী নহয়, এনে নহয়। আমি সেই অনুষ্ঠান ভাগত বিভিন্ন ধৰণে নৃত্য গীত পৰিৱেশন কৰাবিলাকো চাব লাগে, আৰু
পৰৱৰ্তী সময়ত ভৱিষ্যতৰ কাৰণে সেইখিনি যাতে তেওঁলোকৰ উপকাৰ হ'ব। গতিকে মই এই সময়ত আৰু বিশেষ নকওঁ, পুনৰবাৰ সকলোলৈকে উদ্যোক্তা প্ৰমুখ্য সমস্ত এই শিৱসাগৰবাসী ৰাইজৰ সহযোগত যি অনুষ্ঠানভাগী হ'ল, সেই অনুষ্ঠানভাগী যাতে দুগুণ উৎসাহেৰে মানে জিলিকি থাকক, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। সদা হাজৰিকা ডাঙৰীয়াক মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। মই ইতিমধ্যে ঘোষণা কৰিলোঁ, কিন্তু এটা কথা মই কৈ যাব খুজিছোঁ, ইয়াত থকা প্ৰশিক্ষকসকল আৰু এই ছাত্ৰ ছাত্ৰীসকল, আমাৰ অসমত এটা অনুষ্ঠান আছে, সত্ৰীয়া সংগীত শিক্ষক সমাজ অসম। অসমত এটা সত্ৰীয়া সংগীত শিক্ষক সমাজৰ অনুষ্ঠান আছে। তাৰ যুটীয়া সম্পাদকৰ দায়িত্বটোৱে আমাৰ ওপৰত আছে। আমি প্ৰত্যেক বছৰেই এটা বা দুটা নাচ গোটেই অসমত একেই হ'ব লাগিব বুলি আমি ঠিক কৰি আছোঁ। গতিকে প্ৰশিক্ষকসকল আৰু ছাত্ৰ ছাত্ৰীসকল, উপাধি লোৱাসকলহে দেই, এতিয়া শিকি থকাসকল নহয়, সেই সকলো কিন্তু যাব লাগিব। আৰু আমি এটা সিদ্ধান্ত লৈছোঁ, যিসকল শিক্ষক অনুপস্থিত থাকিব, ভৱিষ্যতে সেইসকল শিক্ষকৰ লগত শিক্ষক সমাজৰ কোনো সম্পৰ্ক নাথাকিব। গতিকে মই আজিয়ে ঘোষণা কৰিছোঁ যে সকলো আহক, আমি সকলোৱে এক হৈ আমি সত্ৰীয়া নৃত্যক আগবঢ়াই নিওঁ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে। আৰু আমি সকলোৱে আলোচনা কৰি, আলোচনাৰ মাজেৰেহে আমি কৰি আছোঁ কামবিলাক। এতিয়া ঝুমুৰা নাচটোৰ এইখিনি তেনেকুৱা হ'ব লাগে, এইখিনি তেনেকুৱা হ'ব লাগে, নাদুভঙী নাচৰ এইখিনি তেনেকুৱা হ'ব লাগে, আমি এই গা মানটো আমি এনেধৰণে নিম, এইমতে এটা আমাৰ আলোচনা হৈ আছে। আৰু ইতিমধ্যে আমি ওজাপালিৰো কৰি আছোঁ। বন্ধুবৰ মহিকান্ত বৰা বৰবায়নো গৈ আছে, মই তেখেতকো নি আছোঁ। গতিকে আমাৰ অনুষ্ঠানটো জুলাইত হয়, এইবাৰৰ পৰা আমাৰ ডিচেম্বৰ বা জানুৱাৰীত হ'ব, অহাবাৰ গোলাঘাটৰ ডিষ্ট্ৰিক্টতে হ'ব। গতিকে আমি আমাৰ লগত যোগাযোগ কৰিলেই হ'ল, আৰু সকলো আহক, আমি সকলোৱে গোট খাই সকলোৱে আপোনালোকক ক'বলগীয়াখিনিও আমাক ক'ব, বোলে এই নাচটো আমি আমুকত এনেকৈ পাইছোঁ, এনেকৈ হ'ব লাগে। আমি সেই আলোচনা কৰি এটা ফিক্স কৰিম, মাটি এখৰাখিনি আমি ফিক্স কৰিম। ইতিমধ্যে আমি ঝুমুৰা, নাদুভংগী এনেকৈ ৩-৪খনমান নাচ আমি কৰিছোঁ, নিৰ্দিষ্ট কৰিছোঁ। গতিকে আমি সকলো নাচেই নিৰ্দিষ্ট কৰিম। আৰু অসমৰ ডিব্ৰুগড়ৰ এজন বাদকে লখিমপুৰৰ এগৰাকী ছোৱালীক নচুৱাই দিব পাৰিব লাগিব। গতিকে এইটো আমি এক কৰি আছোঁ। আৰু এটা কাম কৰি আছোঁ আমি এতিয়া, যে শিল্পী সাহায্য নিধি, আমাৰ বহুত শিল্পী পইচাৰ অভাৱত অকালতে মৃত্যুবৰণ কৰিছে। বহু শিল্পী আমাৰ অসুখত পৰি আছে দৰৱ এটাৰ অভাৱত। আমি ইতিমধ্যে সত্ৰীয়া বুলিয়ে নহয়, শিল্পী সাহায্য নিধি এটা কৰা হৈছে। তাৰ দায়িত্ব, সম্পাদকৰ দায়িত্ব এই অভাজনকে দি থৈছে এতিয়া অসমৰ। গতিকে আপোনালোকো আহক, আমি সকলোৱে গোটাই প্ৰতি বছৰে আমি যদি 10জন শিল্পীকো সাহায্য কৰিব পাৰোঁ, আমি তাৰ পৰা বহুখিনি সহায় পাম। গতিকে এই আপাহতে ইয়াত উপস্থিত থকা সকলোকে অনুৰোধ জনাইছোঁ। আৰু আমাৰ সন্থা অন্তৰ্ভুক্ত হ'ব পাৰিব সকলো। গতিকে এইখিনিকে কৈ মোৰ বক্তব্য সামৰি মাৰিছোঁ। নমস্কাৰ। বিকাশ শইকীয়া ডাঙৰীয়াক একাষাৰ ক'বৰ বাবে অনুৰোধ জনালোঁ। মোক কোৱা নাছিলে, মই নিজে বলে লৈছোঁ মাইক্ৰফোনটো। বৰ বিশেষ নকওঁ, এখন মোৰতো নিজা গাঁও, মই ইয়ালৈ আহিয়ে থাকোঁ। এনেকুৱা ধৰণৰ মহৎ কৰ্মবিলাকৰ ভাগী হ'বলৈ নিজকে ধন্য মানিছোঁ। প্ৰতিযোগিতাৰ বিষয়ত দুটা কথা ক'ম, মাত্ৰ দুটামান। প্ৰতিযোগিতা মানেই হৈছে, প্ৰতিযোগিতা কেলৈ পাতে মানুহে? প্ৰতিযোগিতা পাতে যাতে পৰম্পৰাটো ৰক্ষা হওক বা অটুট থাকক। প্ৰতিযোগিতা মানে কিন্তু পৰম্পৰা, এই কথাটো সকলোৱে জনা ভাল। আজি মই ভাল পাইছোঁ দুটামান কথা। আজি দেখিছোঁ এই যিটো মোবাইলত লগাই দিয়া কাৰবাৰটো অলপ কমিছে। যিহেতু দেখিছে আপোনালোকে সংগতকাৰীসকলে বজাই পেলাই গাইছে, তাৰপৰা নতুৱাই নাচিছে। এইটো খুব ভাল এটা কৰ্ম হৈছে। আহাৰ্য ক্ষেত্ৰত ক'বলগীয়া আছে অলপ চলপ। এওঁলোকে ঠিকেই পিন্ধিছে,
ঠিকে পিন্ধিছে যদিও এই চালি নাচৰ ৰিহা আৰু কাঞ্চি একে হৈ থাকিলে ৰিহা আৰু কাঞ্চি দুটা বেলেগ বস্তু মই বুজাই দিছোঁ কথাটো মাজৰ এখন যেতিয়াই নাথাকিব টঙালিডাল থাকিব পাৰে এখন যদি তুমি ভিতৰলৈ ভৰাই লোৱা এই দুখন থাকিলে ৰিহা ৰিহা মানে আমাৰ গাঁৱৰ সমাজৰ বয়সস্থ আমাৰ মহিলা কেইগৰাকীয়ে লয় নামঘৰলৈ এইখন ৰিহা বেলেগ আৰু নাচৰ ৰিহা বেলেগ চালি নাচৰ বা ৰজাঘৰীয়া চালি নাচৰ ৰিহা হৈছে এই মাজৰখন নাথাকে কিন্তু দেই মাজৰ এইবোৰ নাথাকে এইখিনি তুমি ভিতৰতো ভৰাই ল'ব পাৰা কথাটো কৈছোঁ মই কিন্তু থাকে অকল এই ছাইড দুখনহে থাকে এই কাঞ্চি বা কিনকিনি এইখন তিনি পাত্তা গম পাইছানে সকলোকে এই প্ৰচাৰ মাধ্যমৰ যোগেদি কথাটো জনাই থৈছোঁ আগতেও বহুবাৰ কৈছোঁ সেইকাৰণে ক'বলৈ মন নাযায় কথাবোৰ সকলোৱে গুৰুত্বভাৱে নলয় ঝুমুৰা নাচৰ কথাত মই মাজতে মাইকৰ ফোনটো লৈ পেলাই সুধিবলগীয়া হ'ল এজনী ছোৱালীক তোমাৰ গুৰু কোন কথাটো হৈছে কি ছোৱালীজনী গাত দুখ নাই তাই ইমান ধুনীয়া নাচিছে মই সেইকাৰণে লাষ্টত মই সুধিবলগীয়া হ'ল তেওঁৰ গোটেই বিষয়টোৱে তেওঁ অনুধাৱন কৰিব পৰা নাই যিজনে শিকাই আছে তেওঁলোকক তেওঁ ঝুমুৰা নাচটো এই লাস্য মানে প্ৰকৃতি নাচ বুলি ভাবি আছে এই টিকলি মাৰিছে কিবা কিবি কৰিছে আৰু দেখিলোঁ এতিয়া আমাৰ পাঠ্যক্ৰমত আছে সত্ৰীয়া নৃত্য পাঠ্যক্ৰমত আছে কপালী ক'ত মাৰে কপালী যিখন আমি ইয়াত মাৰে যে কপালীখন বহুতকে দেখিছোঁ খোপাত মাৰি থৈছে কৃষ্ণ নাচক খোপাত কপালীখন মাৰি থৈছে এতিয়া আমি সৰু সৰু ল'ৰা ছোৱালীবিলাকক সিহঁতৰ প্ৰশ্ন যদি লিখিবলৈ আহে কপালী ক'ত মাৰে সিহঁতি খোপাত লিখিবনে কপালত মাৰিব নিয়ম মতে কপালী যিখন থাকে কৃষ্ণ নাচৰ মূৰত মাৰিব লাগে খোপাত নহয় বাকী আহাৰ্য ঠিকে আছে ভৱিষ্যতলৈ এইটো মন কৰিবা দেই ৰিহা আৰু কিনকিনি এতিয়া তুমি কি বুলি ক'বা সেইখন কোৱাচোন মোক কিনকিনি নামাৰে চালি নাচত কি মাৰে ৰিহা হয়নে সেইখন ৰিহা বুলি কওঁনে আমি ৰিহা সেইটো কৈছিলোঁৱে ঝুমুৰা নাচৰ সাধাৰণতে ঘূৰিয়ে হ'ব লাগে নজনাসকল মানে সেই নজনাৰ কাৰণে পিন্ধিছে আৰু কিন্তু ভৱিষ্যতলৈ ঝুমুৰা নাচৰ ক্ষেত্ৰত ঘূৰিয়ে হ'ব আৰু সকলোকে কৈছোঁ মোবাইলত নাচিব পাৰি ইয়াত যিহেতু নাচিবলৈ কৈছে এই যদি সংগতকাৰী লৈ পেলাই আপোনালোকে প্ৰদৰ্শন কৰে তেতিয়া আপোনালোকৰ প্ৰাধান্যটো বেছি থাকিব সেইটোৱে বৰ বিশেষ নকওঁ সকলোকে সেৱা জনাইছোঁ ইয়াৰ পৰা কৃষ্ণ